আজি আমাৰ জাতিটোৱে এক সংকটৰ মাজেৰে পাৰ কৰিছে। অসমীয়া লোকৰ কৰ্মৰ প্ৰতি অনীহা বুলি এক অপবাদ আমাৰ মূৰৰ ওপৰত জাপি দি একাংশ লোকে আমাৰ পৰা অৰ্থনৈতিক শক্তিসমূহ কাঢ়ি লৈ যাবলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে। আজি আমাৰ অসমত 30 লাখ বিঘা ভূমি আজি তেখেতসকলে বিভিন্ন কূটবুদ্ধিৰে দখল কৰি নিজৰ অধীনত আনিছে। আজি অসমৰ 12খন জিলাত অসমীয়া লোক সংখ্যালঘুত পৰিণত হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি নগাঁও জিলাতেই আজি অসমীয়া লোক এক সংখ্যালঘিষ্ঠ ৰূপত প্ৰকাশ পাইছে। জাতীয় জীৱনৰ সন্ধিক্ষণৰ সময়ছোৱাত আমাৰ মাজত এছামে আত্মসমৰ্পণৰ ৰাস্তা বিচাৰি উলিয়াইছে। তেওঁলোকে কৈছে আমি নতুন বৰ অসম গঠন কৰিম। এছামে কৈছে যে অসমীয়াই এই অচিনাকি লোকসকলৰ লগতে থাকি সমন্বয়ৰ সেতু গঢ়িব লাগিব। আৰু এছামে স্পষ্টভাৱে কৈছে যে অসমীয়াই আত্মসমৰ্পণ কৰিব লাগিব। কিন্তু আমি যোৱা 5টা বছৰত 1.5 লাখতকৈও অধিক ভূমি অচিনাকি লোকসকলৰ পৰা কাঢ়ি আনিলো। 1,60,000 আমি চৰকাৰী নিযুক্তিত আমি 92% নিযুক্তি কেৱল অসমীয়া আৰু আমাৰ অসমবাসীৰ বাবে আমি সুৰক্ষিত কৰিলো। আজি অসমৰ চৰকাৰৰ ভিতৰ চৰাত আমি এটা অসমীয়া মন প্ৰবাহিত কৰিবলৈ সক্ষম হলো। এতিয়া আমাৰ বিষয়া কৰ্মচাৰী আৰু চৰকাৰৰ যি ইকোচিষ্টেম বুলি কওঁ সেই ইকোচিষ্টেমটোক আজি আমি অসমীয়াৰ গৌৰৱেৰে নতুনকৈ উজ্জীৱিত কৰিলো। এজন অসমীয়া হিচাপে আত্মসমৰ্পণৰ পথ মই স্বীকাৰ কৰিবলৈ বাধ্য নহয়। মই বিশ্বাস কৰোঁ যে কোনোবা অচিনাকি লোকৰ ওচৰত কোনোবা বাংলাদেশৰ পৰা অহা অবৈধ মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰাতকৈ মৃত্যুৱে শ্ৰেষ্ঠ। আৰু সেই আদৰ্শেৰে আজি অসমীয়াই অদম্য শক্তিৰে আমাৰ জাতিটোক আকৌ এবাৰ নতুনকৈ সঞ্জীৱিত কৰাৰ যুঁজত নামি পৰিছে। অৰ্থনৈতিক শক্তি আৰু অৰ্থনৈতিক সাহস হৈছে এই যুঁজৰ অন্যতম উপাদান।